নমস্কাৰ ভক্ত দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ লাখ লাখ ৰেশন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা আজিৰ দিনটোত কোৱা হৈছে এতিয়াৰে পৰা ৰেশন কাৰ্ডৰ হিতাধিকাৰীয়ে বিনামূলীয়া চাউলৰ লগতে লাভ কৰিব দাইল আৰু চেনি ইতিমধ্যে খাদ্য আৰু অসামৰিক যোগান বিভাগে সমগ্ৰ বিষয়টোৰ ওপৰত ৰূপৰেখা তৈয়াৰ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে চাউলৰ লগতে বিনামূলীয়া দাইল আৰু চেনি পোৱা সন্দৰ্ভত আৰম্ভ কৰি ৰেশন কাৰ্ডৰ হিতাধিকাৰী সন্দৰ্ভত কি বৃহৎ মন্তব্য কৰিছে এখন ৰেশন কাৰ্ড থাকিলে হিতাধিকাৰীসকলে কি সুবিধা লাভ কৰিব জনোৱাৰ চেষ্টা কৰিম আৰু ব্ৰেকিং নিউজে মগত জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যবাসীৰ বাবে ৰেশন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ ঘোষণা আজিৰ দিনটোত মুখ্যমন্ত্ৰীৰ ৰেশন কাৰ্ডত অন্তৰ্ভুক্ত হ'ব এতিয়াৰে পৰা বিনামূলীয়া চাউলৰ লগতে দাইল আৰু চেনি বজাৰ মূল্যতকৈ কম মূল্যতে লাভ কৰিব দাইল আৰু চেনি ডাঙৰ ঘোষণা এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ জনোৱাৰ চেষ্টা কৰিছো বজাৰ মূল্যতকৈ প্ৰায় 30 টকা কম মূল্যতে লাভ কৰিব দাইল আৰু চেনি ধৰি লওক বজাৰত 70 টকাতকৈ তাৰ পৰা 30 টকা বিয়োগ কৰি যিমান মূল্য হয় সেই মূল্যতে লাভ কৰিব ইতিমধ্যে খাদ্য আৰু অসামৰিক যোগান বিভাগে সমগ্ৰ বিষয়টোৰ ওপৰত ৰূপৰেখা তৈয়াৰ কৰিছে ৰেশন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেশন কাৰ্ডৰ অন্তৰ্ভুক্ত হ'ব এতিয়াৰে পৰা বিনামূলীয়া চাউল লগতে দাইল আৰু চেনি বজাৰ মূল্যতকৈ প্ৰায় 30 টকা কম মূল্যতে লাভ কৰিব দাইল আৰু চেনি আজি ৰেশন কাৰ্ড বিতৰণ অনুষ্ঠানত এই বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰেশন কাৰ্ডৰ হিতাধিকাৰী সন্দৰ্ভত কেইবাটাও বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীগৰাকীক আৰু তাৰ ভিতৰত অন্যতম ৰেশন কাৰ্ডৰ বিনামূলীয়া চাউলৰ লগতে এতিয়াৰে পৰা দাইল আৰু চেনি অন্তৰ্ভুক্ত হ'ব বুলি কৈছে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে খাদ্য আৰু অসামৰিক যোগান বিভাগক সমগ্ৰ বিষয়টোৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে মুখ্যমন্ত্ৰীয়ে খাদ্য আৰু অসামৰিক যোগান বিভাগে ৰূপৰেখা তৈয়াৰ কৰিছে বুলি কৈছে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মুখ্যমন্ত্ৰীয়ে কি কৈছিল জনোৱাৰ চেষ্টা কৰিম আমাৰ ৰেশন কাৰ্ডত আমি বিনামূলীয়াকৈ চাউল দিওঁ কিন্তু ৰেশন কাৰ্ডৰ লগতে বিনামূলীয়াকৈ নহলেও বজাৰৰ পৰা কিছু কম দামত আমি দালি আৰু চেনিও দিব পাৰো নেকি তাৰ বিষয়েও আমি চিন্তা চৰ্চা কৰি আছো আমি ভাবিছো যে আমি যদি 4 জনীয়া এটা পৰিয়ালক অন্তত 1 কেজি দালিও বজাৰতকৈ যদি 25-30 টকা কম দামত দিব পাৰো বিনামূলীয়া চাউল আৰু কম দামৰ দালিৰে আমাৰ পৰিয়ালটো যথেষ্ট উপকৃত হ'ব পাৰে তেনেকৈ চেনিৰ যদি বজাৰৰ দাম 70 টকা আমি যদি 15 টকা 20 টকাও কমত দিব পাৰো তেতিয়ালে তাৰ পৰাও বহু ৰাইজ উপকৃত হ'ব পাৰে আজিলৈকে অসমত আমি তেনেকুৱা কৰা নাই কৰিব যাওঁতে কেনেকুৱা অসুবিধাৰ সন্মুখীন হ'ম সেই বিষয়েও মোৰ বহুত আইডিয়া নাই কিন্তু আজিৰ পৰা এমাহ আগতে আমাৰ বিষয়াসকলৰ লগত মই কথা পাতিছো যাতে আমি এনেকুৱা ব্যৱস্থা লাহে লাহেকৈ যাতে আমি আৰম্ভ কৰিব পাৰো এই বিষয়ে ৰূপৰেখা প্ৰস্তুত কৰিবৰ বাবেও মই খাদ্য আৰু অসামৰিক যোগান বিভাগক ইতিমধ্যে দায়িত্ব দিছো আৰু মই আশা কৰিছো যে আমাৰ এই বছৰৰ বাজেটত এই বিষয়ে আমি কি কৰিব পাৰো তাৰ উল্লেখো আমি কৰিব পাৰিম আমাৰ ৰেশন কাৰ্ডত আমি বিনামূলীয়াকৈ চাউল দিওঁ কিন্তু ৰেশন কাৰ্ডৰ লগতে বিনামূলীয়াকৈ নহলেও বজাৰৰ পৰা কিছু কম দামত আমি দালি আৰু চেনিও দিব পাৰো নেকি তাৰ বিষয়েও আমি চিন্তা চৰ্চা কৰি আছো আমি ভাবিছো যে আমি যদি 4 জনীয়া এটা পৰিয়ালক অন্তত 1 কেজি দালিও বজাৰতকৈ যদি 25-30 টকা কম দামত দিব পাৰো বিনামূলীয়া চাউল আৰু কম দামৰ দালিৰে
আমাৰ পৰিয়ালটো যথেষ্ট উপকৃত হ'ব পাৰে। তেনেকৈ চেনিৰ যদি বজাৰৰ দাম 70 টকা, আমি যদি 15 টকা 20 টকাও কমত দিব পাৰোঁ, তেতিয়াহ'লে তাৰ পৰাও বহু ৰাইজ উপকৃত হ'ব পাৰে। আজিলৈকে অসমত আমি তেনেকুৱা কৰা নাই। কৰিব যাওঁতে কেনেকুৱা অসুবিধাৰ সন্মুখীন হ'ম সেই বিষয়েও মোৰ বহুত আইডিয়া নাই। কিন্তু আজিৰ পৰা এমাহ আগতে আমাৰ বিষয়াসকলৰ লগত মই কথা পাতিছো, যাতে আমি এনেকুৱা ব্যৱস্থা লাহে লাহেকৈ যাতে আমি আৰম্ভ কৰিব পাৰোঁ। এই বিষয়ে ৰূপৰেখা প্ৰস্তুত কৰিবৰ বাবেও মই খাদ্য আৰু অসামৰিক যোগান বিভাগক ইতিমধ্যে দায়িত্ব দিছো, আৰু মই আশা কৰিছো যে আমাৰ এই বছৰৰ বাজেটত এই বিষয়ে আমি কি কৰিব পাৰোঁ তাৰ উল্লেখো আমি কৰিম।